নিৰ্বাচনটো আছে কিন্তু লাভাৰ্থী সন্মিলনখন এটা গতানুগতিক প্ৰক্ৰিয়া আৰু যেহেতু নিৰ্বাচন এতিয়া আছে আমি অকমান তাৰ সুবিধাও ল'ম এইটোৱে হ'ল মূল উদ্দেশ্য। এতিয়া দেৱব্ৰত শইকীয়াৰ অৱস্থা এনেকুৱা হৈছে তেওঁ লোকসভাই খেলিব নে বিধানসভাই খেলিব নে কি খেলিব তেওঁ নিজৰে একো অৱস্থা নাই। আজি মাকৰ ষ্টেটমেণ্ট ল'বলগীয়া হৈছে। তাৰমানে তেওঁ অসমৰ ৰাইজে আৰু নাজিৰা ৰাইজে বিশ্বাস কৰা নাই। মোৰ বেয়া লাগিছে যে সেই মোৰ শ্ৰদ্ধাৰ হেমপ্ৰভা বাইদেউক এই বয়সত ব্যৱহাৰ কৰিছে। এই ৰাজনীতি কৰা ব্যক্তিসকলৰ মন্তব্যত আমি কথা নকওঁ কাৰণ তেখেতসকলৰ নিজৰ স্থিতিয়ে নাই। যাৰ নিজৰ স্থিতি নাই তেওঁলোকৰ ওপৰত আমি টিপ্পনী দি লাভ নাই। ভৰতনৰ অহাবাৰ ইলেকশ্যন খেলিব পৰা পৰিৱেশ আছে নে সেইটো ভৰতনৰ ঠিক কৰাৰ কথা। নিৰ্বাচনটো আছে কিন্তু লাভাৰ্থী সন্মিলনখন এটা গতানুগতিক প্ৰক্ৰিয়া আৰু যেহেতু নিৰ্বাচন এতিয়া আছে আমি অকমান তাৰ সুবিধাও ল'ম এইটোৱে হ'ল মূল উদ্দেশ্য। এতিয়া দেৱব্ৰত শইকীয়াৰ অৱস্থা এনেকুৱা হৈছে তেওঁ লোকসভাই খেলিব নে বিধানসভাই খেলিব নে কি খেলিব তেওঁ নিজৰে একো অৱস্থা নাই। আজি মাকৰ ষ্টেটমেণ্ট ল'বলগীয়া হৈছে। তাৰমানে তেওঁ অসমৰ ৰাইজে আৰু নাজিৰা ৰাইজে বিশ্বাস কৰা নাই। মোৰ বেয়া লাগিছে যে সেই মোৰ শ্ৰদ্ধাৰ হেমপ্ৰভা বাইদেউক এই বয়সত ব্যৱহাৰ কৰিছে। এই ৰাজনীতি কৰা ব্যক্তিসকলৰ মন্তব্যত আমি কথা নকওঁ কাৰণ তেখেতসকলৰ নিজৰ স্থিতিয়ে নাই। যাৰ নিজৰ স্থিতি নাই তেওঁলোকৰ ওপৰত আমি টিপ্পনী দি লাভ নাই। ভৰতনৰ অহাবাৰ ইলেকশ্যন খেলিব পৰা পৰিৱেশ আছে নে সেইটো ভৰতনৰ ঠিক কৰাৰ কথা।